হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে ফাইনালি কৃষকসকলৰ বহুত ভাল খবৰ, কিয়নো কৃষকসকলৰ কাৰণে নতুন এটা আঁচনি মুকলি কৰা হৈছে, যিটো আঁচনিৰ জৰিয়তে কৃষকসকলে লাভ কৰিব 15,000কৈ টকা লাভ কৰিব। আপোনালোকে ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে লাভ কৰিব। এই আঁচনিখনত আপোনালোকে কেনেকৈ আবেদন কৰিব, কেনেকৈ এপ্লাই কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। এই আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা। তো আপোনালোকে এই প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাত আপোনালোকে আবেদন কৰে বা এপ্লাই কৰে, তো চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা লাভ কৰিব পাৰিব। যদি আপোনালোকে এজন কৃষক হয়, তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে এই কৃষি সঞ্চয় যোজনাত আবেদন কৰি লৈ ল'ব। যদি আপোনালোকে PM কিষাণৰ আঁচনি টকা লাভ কৰি আছে বা PM কিষাণত আবেদন কৰিছিলে, তো সেইসকলেও কিন্তু এই আঁচনিখনত এপ্লাই কৰিব পাৰিব। PM কিষাণৰ আঁচনি হৈছে বেলেগ আৰু এই আঁচনিখনেই হৈছে বেলেগ, আৰু PM কিষাণৰ সুবিধা হৈছে বেলেগ আৰু এইটোৰ সুবিধাও হৈছে বেলেগ। আপোনালোকে 15,000কৈ টকা ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব, আৰু মানে বছৰত আপোনালোকে 15,000কৈ টকা ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব, আৰু PM কিষাণতো হৈছে 6,000 টকা বছৰত আপোনালোকে লাভ কৰিব পাৰিব। এইটো হৈছে বেলেগ আৰু সেইটো হৈছে বেলেগ, দুয়োটাৰে সুবিধা বেলেগ আৰু সেইটোৰ সুবিধা হৈছে বেলেগ। তো আপোনালোকে কেনেকৈ আবেদন কৰিব, কি সুবিধা লাভ কৰিব এই আঁচনিখনত, প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাত কেনেকৈ আবেদন কৰিব বা কি সুবিধা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাত নতুন আঁচনিখনত কৃষকসকলে আবেদন কৰিব পাৰে বা এপ্লাই কৰিব পাৰে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে এই আঁচনিখনত এপ্লাই কৰিব হ'লে প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। তো এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আপোনালোকে প্ৰথমতে ইয়াত চাব যে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা, এই আঁচনিখনত এপ্লাই কৰিব আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে বহুতখিনি অপশ্যন পাব, বহুতখিনি কৰিব পাৰিব। আপোনালোকে প্ৰথমতে আপোনালোকে ইয়াত চাব যে প্ৰথমতে ইয়াত লিখা হৈ আছে ৱেলকাম টু PMKSY ডেমো ষ্টেট বুলি লিখা আছে। তাৰপিছত লিখা আছে ছাৰ্ভিচ টু ফাৰ্মাৰ, মানে ফাৰ্মাৰৰ কাৰণে কিমান ছাৰ্ভিচ দিছে এই এপছটো নহয়, ৱেবছাইটটোৱে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাত। প্ৰথমতে আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত ফাৰ্মাৰ আইডিটো আপোনালোকে বনাব লাগিব। তাৰপিছত ইয়াত লিখা হৈ আছে এপ্লিকেশ্যন একনজলমেণ্ট, ইয়াত লিখা হৈছে। তাৰপিছত এপ্লাই ফৰ PMKSY স্কিম। তাৰপিছত আপোনালোকৰ ইয়াত লিখা হৈছে এপ্লিকেশ্যন ষ্টেটাছ। তাৰপিছত লিখা হৈছে ৰিপৰ্ট এ প্ৰব্লেম ইন ছফ্টৱেৰ। ইয়াত বহুতখিনি অপশ্যন দিয়া হৈছে, গতিকে আপোনালোকে ইয়াত বহুতখিনি কৰিব পাৰিব। আপোনালোকৰ মানে কি হয় বা নহয়, আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি আপোনালোকে সুবিধা লাভ কৰিব, এইটো ৱেবছাইটত গোটেইখিনি দিয়া আছে। গতিকে আপোনালোকে এইটো ৱেবছাইটৰ এটা নটিফিকেশ্যন আহিছে, এই নটিফিকেশ্যনটো আপোনালোকে ভালদৰে এবাৰ চাই লওক, বা আপোনালোকে এই আঁচনিখনত এপ্লাই কৰিলে আপোনালোকে কি সুবিধা লাভ কৰিব, বা এই আঁচনিখনৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, তেন্তে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ যে এই আঁচনিখনৰ নটিফিকেশ্যনটো মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে নটিফিকেশ্যনটো অলপ ভালদৰে চাব। ইয়াত নটিফিকেশ্যনটো মই দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে চাব বহুতখিনি অপশ্যন দিয়া হৈ থাকিব। ইয়াত বহুতখিনি থাকিব, মানে কাৰণে এই কৃষকসকলৰ কাৰণে আপোনালোকে ইয়াত বহুতখিনি পাব। তাৰপিছত আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব, আৰু কিষাণ পৰ্টেল, MIDS পৰ্টেল, আপোনালোকে এই ৱেবছাইটত বহুতখিনি কাম কৰিব পাৰিব। তো আপোনালোকক মই প্ৰথমতে এইটো দেখুৱাই দি আছোঁ যে এই আঁচনিখনৰ পৰা কি নটিফিকেশ্যন আহিছে, বা এই আঁচনিখনৰ পৰা আপোনালোকে কেনেকৈ টকা লাভ কৰিব পাৰিব বা কেনেকৈ আবেদন কৰিব পাৰিব, মই ভিডিঅ'ৰ শেষত জনাই দিম। মানে এই আঁচনিখনৰ পৰা আপোনালোকে কেনেকৈ আৰু কি সুবিধা লাভ কৰিব পাৰিব। তো বলক আপোনালোকক প্ৰথমতে মই নটিফিকেশ্যনটো দেখুৱাই দিওঁ, তাৰপিছত আপোনালোকক মই কেনেকৈ এপ্লাই কৰিব
সেইটোৰ বিষয়ে মই ভিডিঅ'ৰ শেষত দেখুৱাই দিম। তো বলক কেনেকৈ আৰু কি আঁচনি আহি পৰিছে বা সুবিধা আহি পৰিছে এই আঁচনিখনত, বলক আৰম্ভ কৰোঁ। তো আপোনালোকে এই আঁচনিখনত এপ্লাই কৰিলে আপোনালোকে কি সুবিধা পাব মই এতিয়া আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, ধৈৰ্য সহকাৰে আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে ইয়াত দেখাই পাইছে যে কৃষকসকলৰ কাৰণে এই আঁচনিখন আহি পৰিছে। ওপৰত আপোনালোকৰ লিখা হৈ আছে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা, ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ, কপাৰেশ্যন এজ ফাৰ্মাৰ্ছ ৱেলফেয়াৰ, মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এজ ফাৰ্মাৰ ৱেলফেয়াৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যিটো নেকি আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা এই আঁচনিখন হেৰি কৰা হৈছে, আগবঢ়োৱা হৈছে। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে গম পাই যাব যে ইয়াত প্ৰথমতে আপোনালোকৰ লিখা হৈ আছে সামৰি লোৱা এলেকা 2023 কিমানৰ পৰা 2022-23। ইয়াত প্ৰথমতে আপোনালোকৰ লিখা হৈ আছে ক্ষুদ্ৰ জলসিঞ্চনৰ ডিপ্ৰ 5.32 লিটাৰ লাখ হেক্টৰ, স্প্ৰিংকলাৰ 5.70 লাখ হেক্টৰ। তাৰপিছত আপোনালোকৰ ইয়াত 2 নম্বৰত লিখা হৈ আছে দ্ৰুত লিংক। এই দ্ৰুত লিংকত আপোনালোকৰ লিখা হৈ আছে প্ৰথমতে যে PMKSY MIS OTF। ইয়াত লিখা হৈ আছে প্ৰথমতে নাবাৰ্ডৰ অধীনত সৃষ্টি হোৱা ক্ষুদ্ৰ জলসিঞ্চন পুঁজি MIF-ৰ অৱস্থাৰ চমুৰ। তাৰপিছত 2 নম্বৰত লিখা হৈ আছে প্ৰতি ড্ৰাপ অধিক শস্য অন্যান্য হস্তক্ষেপ। গতিকে মই ভিডিঅ'টো দেৰি কৰিব বিচৰা নাই। তো আপোনালোকে মানে এই আঁচনিখনত এপ্লাই কৰিলে আপোনালোকে কি সুবিধা পাব বা ইয়াৰ বিষয়ে মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াৰ ওপৰত লিখা হৈ আছে PMKSY মানে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ বিষয়ে। প্ৰথমতে আপোনালোকৰ ইয়াত লিখা হৈ আছে যে হৰখেত কু পানী, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা। তাৰপিছত লিখা হৈছে ভাৰত চৰকাৰে পানী সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাপনাক উচ্চ অগ্ৰাধিকাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাত PMKSY জলসিঞ্চন হৰখেত কু পানীৰ সামৰি লোৱাৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে উৎস সৃষ্টি, বিতৰণ, ব্যৱস্থাপনা, পথাৰত প্ৰয়োগ আৰু সম্প্ৰসাৰণৰ কাম কাজৰ ওপৰত শেষৰ পৰা শেষলৈ সমাধানৰ সৈতে কেন্দ্ৰীভূত পদ্ধতিৰে জলসিঞ্চনৰ আওতা বৃদ্ধি আৰু প্ৰতিটো টোপালত অধিক শস্য উন্নত কৰাৰ দৃষ্টিভংগীৰে প্ৰণয়ন কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে 2015 চনৰ 1 জুলাইত অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ অনুমোদন প্ৰদান কৰিছে। ইয়াত লিখা হৈ আছে এইখিনি। তাৰপিছত আপোনালোকৰ ইয়াত লিখা হৈ আছে যে DANFW প্ৰতি ডাপ মৰ ক্ৰপ আঁচনি ৰূপায়ণ কৰি আছে, যিখন দেশত 2015-16 চনৰ পৰা কাৰ্যক্ষম হৈ আছে। প্ৰতি ড্ৰপ অধিক শস্য আঁচনিখনতে মূলতঃ ক্ষুদ্ৰ জলসিঞ্চন, ড্ৰিপ আৰু স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে পাম্প পৰ্যায়ত পানী ব্যৱহাৰৰ দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 2022-23 চনৰ পৰা RKBIৰ অধীনত PDMC ৰূপায়ণ কৰা হৈছে। তাৰপিছত ইয়াত লিখা হৈছে গুৰুত্বপূৰ্ণ লিংকসমূহ। এই আঁচনিখনত এপ্লাই কৰিব হ'লে গুৰুত্বপূৰ্ণ লিংকসমূহ ইয়াত দিয়া হৈ আছে। গুৰুত্বপূৰ্ণ লিংকসমূহ ইয়াত লিখা হৈছে নিৰ্বাচনৰ ওপৰত PFDC সমূহৰ গৱেষণাৰ তথ্য। তাৰপিছত 2 নম্বৰত আপোনালোকৰ ইয়াত লিখা হৈছে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ PMKSY ক্ষুদ্ৰ জলসিঞ্চন পুঁজি MIF-ৰ কাৰ্যকৰী নিৰ্দেশনা। তাৰপিছত আপোনালোকৰ 3 নম্বৰত ইয়াত লিখা হৈছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাৰ PMKSY যোজনাৰ ক্ষুদ্ৰ জলসিঞ্চন পুঁজি MIF-ৰ কাৰ্যাৱলীৰ নিৰ্দেশনাৰ সংশোধিত MOA-TR। তাৰপিছত আপোনালোকৰ 4 নম্বৰত ইয়াত লিখা হৈছে PMKSY সংশোধিত নিৰ্দেশনা প্ৰতি টোপালত অধিক শস্য ক্ষুদ্ৰ জলসিঞ্চন। তাৰপিছত আপোনালোকৰ ইয়াত 5 নম্বৰত লিখা হৈছে ৰাজ্যিক DBT কোষৰ বাবে নিৰ্দেশনা। তাৰপিছত ইয়াত 6 নম্বৰত আপোনালোকৰ লিখা হৈ আছে ক্ষুদ্ৰ জলসিঞ্চন অন্য হস্তক্ষেপৰ বাবে মোবাইল এপ, আৰু ইয়াৰ কাৰণে মোবাইল এপো এটা ব্যৱহাৰ কৰা হৈছে।
তাৰপিছত আপোনাৰ ইয়াত লিখা হৈছে বাতৰি আৰু ঘোষণা লিখা হৈছে 2021-22 বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাৰ PMKSYৰ PDMC প্ৰতি ড্ৰাফ্ট অধিক শস্য উৎপাদন ৰূপায়ণৰ বাবে বিগত বিত্তীয় বৰ্ষত 2020-21 মুকলি কৰা অনুদান সাহায্যৰ বাহিৰত ব্যয় নোহোৱা ধনৰ ব্যৱহাৰ পুনৰ বৈধকৰণ সম্পৰ্কীয় তাৰিখ 17/8/2020 তাৰিখে বিয়লি 4:30 বজাত কৃষি ভৱন নতুন দিল্লীত অনুষ্ঠিত বৰ্ধিত পানী ব্যৱহাৰৰ কাৰ্যক্ষমতাৰ বাবে ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱহাৰ শীৰ্ষক ৱেবিনাৰৰ কাৰ্যবিধি তাৰপিছত লিখা হৈছে 2020-21 বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাৰ PMKSY PDMC প্ৰতি টোপাল অধিক শস্যৰ উৎপাদন ৰূপায়ণৰ বাবে কেন্দ্ৰীয় অংশীদাৰিত্বৰ বাৰ্ষিক আবণ্টন কৰে তাৰপিছত ইয়াত লিখা হৈছে PMKSYৰ ক্ষুদ্ৰ জলসিঞ্চন পুঁজি MIKFৰ কাৰ্যকৰণীকৰণ তাৰপিছত ইয়াত লিখা হৈছে যে লিংক এটা দিয়া হৈছে PMKSYৰ FAQSৰ গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে এই আঁচনিখনত এপ্লাই কৰিলে আপোনালোকৰ কি কি সুবিধা হ'ব বা কি কি হেৰি হ'ব তো বলক এই আঁচনিখনত কেনেকৈ আবেদন কৰিব মই আপোনালোকক এইটো দেখুৱাই আছোঁ তো আপোনালোকে কেনেকৈ এই আঁচনিখনত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে প্ৰথমতে ওপৰত চাব প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনা PMKSY শ্বৰ্ট ফৰ্মত লিখা আছে তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব এই আঁচনিখনত এপ্লাই কৰিবলৈ হ'লে ইয়াত প্ৰথমতে আপোনালোকে লিখা থাকিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা থাকিব তো আপোনালোকে সিম্পলি ইয়াত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ এটা সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হোৱাৰ পাছত আপোনালোকৰ প্ৰথমে ইয়াত চাব যে আপোনালোকৰ ইয়াত লিখা আছে এপ্লিকেশ্যন ইনৰলমেণ্ট ফৰ্ম অফ ফাৰ্মাৰ এজেঞ্চিৰ কাৰণে এই ফৰ্মটো অকল তাৰপিছত আপোনালোকৰ ইয়াত প্ৰথমতে লিখা হৈছে চিলেক্ট ইউজাৰ টাইপ ইয়াত প্ৰথমতে লিখা আছে নিউ ইউজাৰ এক্সিষ্টিং ইউজাৰ PMKSY তাৰপিছত হৰ্নেট কিষাণ তাৰপিছত ষ্টেট পৰ্টেল তাৰপিছত নেশ্যনেল পৰ্টেল গতিকে আপোনালোকে এই আঁচনিখনত নতুনকৈ আহিছে কাৰণ আপোনালোকৰ প্ৰথমতে নিউ ইউজাৰত আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে নিউ ইউজাৰত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হোৱাৰ কাৰণটো হৈছে যে আপোনালোক মানে আপোনাৰ যিটো হেৰি আছে মানে এই মোবাইল ফোনত মানে এই আঁচনিখনৰ এপ্লাই মানে কৰিব নোৱাৰিব আপোনালোকে তো আপোনালোকে কৰিব লাগিব আপোনালোকৰ লেপটপ বা কম্পিউটাৰত আপোনালোকে এই আঁচনিখনত এপ্লাই কৰিব লাগিব বা আপোনালোকৰ যদি PC আছে বা লেপটপ আছে বা আপোনালোকৰ যদি হেৰি ওচৰে পাজৰে যদি আপোনাৰ CHC চেণ্টাৰ আছে তো আপোনালোকে তাতে গৈ এই আঁচনিখনত এপ্লাই কৰিব পাৰিব মোৰো কম্পিউটাৰ আছে মই কম্পিউটাৰত হেৰি ভিডিঅ'টো বনোৱা নাই যদি আপোনালোকৰ ভিডিঅ'টো কম্পিউটাৰত লাগে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰি দেখুৱাই দিব লাগে তো মই আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰি বা এপ্লাই কৰি মই আপোনালোকক দেখুৱাই দিম তো আপোনালোকে কমেণ্ট বক্সত জনাব যে আপোনালোকৰ এই ভিডিঅ'টো কম্পিউটাৰত লাগে নে নাই বুলি আপোনালোকে কমেণ্ট কৰিব আৰু এপ্লাই টু কম্পিউটাৰত মই কৰি আপোনালোকক ভিডিঅ'টো আপলোড কৰিম নে নাই আপোনালোকে কমেণ্ট কৰি জনাব তো আপোনালোকে ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব জয় আই অসম।